ডিয়াৰ লাৰ্নাৰ ৱেলকাম টু দ্য লাৰ্ণিং ডেস্ক। দ্য লাৰ্ণিং ডেস্কত আপোনাক আকৌ এবাৰ স্বাগতম। আমি অলৰেডি বহুকেইটা টপিক আমাৰ ইউটিউব চেনেলত আপলোড কৰিছোঁ। এছামিজ পেডাগজিৰ বাবে নিয়াৰ এবাউট 18 ভিডিঅ' আপলোড কৰা আছে, ফুল থিয়ৰী বেছড। আপুনি যদি চাই তেনেহ'লে অবভিয়াছলি চাব পাৰে। আমি লাষ্ট 5 ইয়াৰৰ PYQ বেছড টপিকবিলাক উঠাই আনি ডিটেইল আলোচনা কৰিছোঁ। ওপৰে আলোচনা কৰা নাই, ডিটেইল আলোচনা কৰিছোঁ। যিকি নহওক, আজি গুৰুত্বপূৰ্ণ টপিকটো হৈছে কমিউনিকেটিভ লাৰ্ণিং টিচিং, CLT বুলি কোৱা হয়, চমুকৈ যোগাযোগমূলক ভাষা শিক্ষণ পদ্ধতি। ভেৰি ইজি, ভেৰি কম্পেক্ট টপিক। দুইটা ইম্পৰ্টেণ্ট পইণ্ট জানিলেই টপিকটো শেষ হৈ যায়। কমিউনিকেটিভ লেংগুৱেজ টিচিং CLT, ইয়াত মুখ্য গ'লেই হৈছে যে ষ্টুডেণ্ট এটা ভাষা শিকিব কেনেকৈ ৰিয়েল লাইফত কমিউনিকেশ্যন কৰি, যোগাযোগৰ মাধ্যমত ৰিয়েল লাইফত কি কমিউনিকেশ্যন কৰি ভাষাটো শিকিব। চিম্পল কথা, ইয়াত বেছি আৰু নাটক নাই যে ৰিয়েল লাইফত কমিউনিকেশ্যন কৰিব, যোগাযোগ কৰিব। যোগাযোগ কাৰ লগত হ'ব? ষ্টুডেণ্ট এটা ছ'চাইটিত যিহেতু থাকে, ছ'চাইটিৰ যিকোনো মানুহৰ লগত যোগাযোগ হ'ব। স্কুলত থাকিলে টিচাৰৰ লগত হ'ব, তাৰপিছত বেলেগ ষ্টুডেণ্টৰ লগত হ'ব, এনিথিং ইলছৰ লগত যোগাযোগ কৰি বাস্তৱ যোগাযোগৰ জৰিয়তে ভাষা শিকোৱা হয়। এইবিলাক কিৱৰ্ডছ মনত ৰাখিব লাগিব। বাস্তৱ যোগাযোগৰ জৰিয়তে ভাষা শিকোৱা হয়। ইয়াত কিন্তু গ্ৰামাৰৰ ৰুল শিকাই, তাৰপিছত লেংগুৱেজ শিকা নহয়। CLT লক্ষ্য কি? CLT লক্ষ্য হৈছে ডেভেলপ কমিউনিকেটিভ কম্পিটেন্স, যোগাযোগমূলক দক্ষতা বিকাশ কৰা। ইয়াত আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট যে CLT কি কৰে? লিচেনিং, ৰিডিং, ৰাইটিং, স্পিকিং, LSRW একেলগে বিকাশৰ কথা পায়। যে এই চাৰিটা যে স্কিল আছে, স্পিকিং, লিচেনিং, ৰিডিং এণ্ড ৰাইটিং, চাৰিটা একেলগে বিকাশ হ'ব। এনেকুৱা নহয় যে স্পিকিং আগত হ'ব, তাৰপিছত লিচেনিং, তাৰপিছত ৰিডিং, লাষ্টত গৈ ৰাইটিং। সিকুৱেঞ্চ কোৱা নাই, একেলগে বিকাশ হ'ব বুলি কৈছে। এইটো কিন্তু এটা ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিব লাগিব যে একেলগে বিকাশ হ'ব। চ' ইয়াত কৈছে যে বাস্তৱ জীৱনত ভাষা ব্যৱহাৰ কৰিব পৰা কৰি তোলে। চ' CLTৰ আৰু এটা লক্ষ্য হৈছে যে লাৰ্ণাৰে কি হ'ব? বাস্তৱ জীৱনত, ৰিয়েল লাইফ চিচুৱেশ্যনত ভাষা ব্যৱহাৰ কৰিব পৰা হয়। এতিয়া লাৰ্ণাৰে যেতিয়া ৰিয়েল লাইফ চিচুৱেশ্যনত ভাষা ব্যৱহাৰ কৰে, দেন ইয়াতে কিন্তু গ্ৰামাৰৰ আসপেক্টটো কমাই দিছে। কিন্তু ইয়াত আকৌ কৈছে কি যে ইম্প্ৰুভ চাৰিটা স্কিল সমানভাৱে বিকাশ হ'ব, লিচেনিং, ৰিডিং, ৰাইটিং, স্পিকিং। যেতিয়া ৰাইটিং স্কিল ডেভেলপ হ'ব, দেন অবভিয়াছলি কিন্তু ইয়াত গ্ৰামাৰৰ স্কিল আহি পৰিছে। গতিকে আপুনি ক'ব নোৱাৰিব যে গ্ৰামাৰক একেবাৰে নেগলেক্ট কৰিছে। গ্ৰামাৰক নেগলেক্ট কৰিছে মানে গ্ৰামাৰৰ ভূমিকা তুলনামূলকভাৱে কমাই দিছে, কিন্তু গ্ৰামাৰক নেগলেক্ট কৰা নাই। আপুনি ক্লিয়াৰ হৈ লওক যে গ্ৰামাৰৰ ভূমিকা কমাই দিছে, বাট নেগলেক্ট কৰা কিন্তু নাই। CLT বেসিক প্ৰিন্সিপাল কি, মূলনীতি কি? যে লেংগুৱেজ জানিব কি কাৰ মাধ্যমত? কমিউনিকেশ্যনৰ মাধ্যমত। মিনিং, ইয়াত কৈছে যে মিনিং ইজ মোৰ ইম্পৰ্টেণ্ট দেন মেমৰাইজিং গ্ৰামাৰ ৰুল। গ্ৰামাৰ ৰুলতকৈ মিনিং ইম্পৰ্টেণ্ট। গ্ৰামাৰ ৰুল লেছ ইম্পৰ্টেঞ্চ দিয়া হৈছে, গ্ৰামাৰক লেছ ইম্পৰ্টেঞ্চ দিয়া হৈছে। তুলনামূলকভাৱে মিনিং মেকিঙৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে। ৰিয়েল লাইফ কমিউনিকেশ্যন, বাস্তৱ জীৱনৰ কমিউনিকেশ্যনে কি কৰে? লাৰ্ণিং প্ৰমোট কৰে। তাৰপিছত কৈছে ট্ৰায়েল এণ্ড ইৰ'ৰ ইজ নেচাৰেল পাৰ্ট অফ লাৰ্ণিং। তাৰমানে ভুল ট্ৰায়েল কৰা, চেষ্টা কৰা, ভুল কৰি চেষ্টা কৰা, এটা কি? এটা নেচাৰেল পাৰ্ট, লাৰ্ণিঙৰ এটা নেচাৰেল পাৰ্টৰ কথা কোৱা হৈছে। ট্ৰায়েল এণ্ড ইৰ'ৰ লাৰ্ণিঙৰ কি? নেচাৰেল পাৰ্টৰ কথা কোৱা হৈছে। ট্ৰায়েল এণ্ড ইৰ'ৰ এইটো যেতিয়া আহিব, তেতিয়া বিহেভিয়াৰিজমৰ লগত কিন্তু এই শব্দটো জড়িত, যে ট্ৰায়েল এণ্ড ইৰ'ৰ দ্বাৰা যে শিকা, নেচাৰেল প্ৰচেছ এইটো। ইয়াত কৈছে যে ফ্লুৱেঞ্চি এণ্ড একুৰেচি আৰ বহুত ইম্পৰ্টেণ্ট। সাৱলীলতা আৰু শুদ্ধতা দুয়োটাই গুৰুত্বপূৰ্ণ। তাৰমানে ফ্লুৱেঞ্চি কাৰ লগত জড়িত থাকে? ফ্লুৱেঞ্চি জড়িত থাকে মিনিঙৰ লগত জড়িত থাকে, আৰু একুৰেচি জড়িত থাকে কি? গ্ৰামাৰৰ লগত। আৰু যদি মই অলপ টেকনিকেল শব্দ ব্যৱহাৰ কৰোঁ, ফ্লুৱেঞ্চি জড়িত থাকে কি? সেমেন্টিক্সৰ লগত,
আৰু গ্ৰামাৰ জড়িত থাকে সিনটেক্সৰ লগত গতিকে ফ্লুয়েন্সি আৰু একুৰেসি দুটাক গুৰুত্ব কিন্তু দেয়া হৈছে ক্যারেক্টারিস্টিক্স কি আর বৈশিষ্ট্য কি বৈশিষ্ট্য হৈছে লার্নার সেন্টার্ড অ্যাপ্রোচ মানে শিক্ষাৰ্থী কেন্দ্ৰ পৰিবেশ কৰিব লাগিব শিক্ষাৰ্থী থাকিব কেন্দ্ৰত সেন্টাৰত থাকিব শিক্ষাৰ্থী আর টিচাৰে ফেসিলিটেটৰৰ ভূমিকা লাভ কৰিব যেতিয়া স্টুডেন্ট যেতিয়া সেন্টাৰত থাকিব কেন্দ্ৰত থাকিব টিচাৰৰ ভূমিকা টিচাৰ ওয়ার্ক এজ এ ফেসিলিটেটর হিচাপে থাকিব পেয়ার ওয়ার্ক এন্ড গ্ৰুপ ওয়ার্ক স্টুডেন্ট যেতিয়া এক্টিভ স্টুডেন্টৰ লগত স্টুডেন্ট কমিউনিকেট কৰিব গ্ৰুপৰ লগত কমিউনিকেট কৰিব পেয়ার ওয়ার্ক এন্ড গ্ৰুপ ওয়ার্ক ইজ ইম্পর্টেন্ট সিডিপি পঢ়ি আছে মানে যিকোনো পার্সপেক্টিভৰ ক্ষেত্ৰত পেয়ার ওয়ার্ক এন্ড গ্ৰুপ ওয়ার্ক ইজ ইম্পর্টেন্ট এটা আপুনি নেগলেক্ট কৰিব নোৱাৰে অথেন্টিক ল্যাঙ্গুয়েজ ইউজ বাস্তব ভাষাৰ ব্যৱহাৰ হাইপোথেটিক্যাল ভাষা নহয় টেকনিক্যাল ভাষা নহয় বাস্তব কমিউনিকেট কৰাৰ কাৰণে যি ভাষা ব্যৱহাৰ কৰিব লাগে এই ভাষা ব্যৱহাৰ কৰিব লাগিব কমিউনিকেশন ইজ দ্য মেইন ফোকাস ইয়ার মুখ্য ফোকাস হয়েছে কি কমিউনিকেশন কমিউনিকেশন বলে তো যোগাযোগ হয়েছে মুখ্য ফোকাস রাট্টা গ্রামার রুল রাট্টা মারা মুখ্য ফোকাস ইয়াত নহয় গ্রামার জানিব লাগে সিনটেক্সৰ গুৰুত্ব দিছে বাট কমিউনিকেশন ইজ প্ৰাইমাৰী মিনিংফুল ক্লাসরুম এক্টিভিটিজ ক্লাসরুমৰ এক্টিভিটিজ এনেকুৱা কৰিব লাগে মিনিংফুল এক্টিভিটিজ যাৰ দ্বাৰা কি লার্নাৰ এজনে ভাষা শিকিব পাৰে ভাষা দক্ষ হ'ব পাৰে টিচার অ্যাক্ট এজ এ ফেসিলিটেটর টিচার কি ফেসিলিটেটর সহায়ক যেতিয়া আপুনি স্টুডেন্ট সেন্ট্রিক লার্নার সেন্ট্রিক অ্যাপ্রোচ কৰিব দেন অবভিয়াসলি জানিব যে পৰিবেশ টিচাৰৰ ওয়ার্ক এজ এ ফেসিলিটেটর থাকিব নট মোর দেন তাতকৈ অলপ বেছি নহয় ইয়াত কি কৰাব লাগিব তেতিয়াহ'লে ক্লাছৰুমত কৰিব প্লে ৰোল বা ৰোল প্লে যিকি নহওক ইয়াত ৰোল প্লে বা ভূমিকা অভিনয় ইয়াত হয়তো কোনোবাই ডক্টৰ হিচাপে রোল প্লে কৰিব কোনোবাই পুলিশ হিচাপে রোল প্লে কৰিব পেয়ার ওয়ার্ক এইবিলাক হৈছে কিন্তু স্টুডেন্ট সেন্ট্রিক বা লার্নার সেন্ট্রিক এক্টিভিটি পেয়ার ওয়ার্ক জোড়া বান্ধি কাম কৰিব যেতিয়া স্টুডেন্টৰ লগত কমিউনিকেট কৰিব দেন অবভিয়াসলি কমিউনিকেশন ভালো প্রবলেম সলভিং বাস্তব জীবনের প্রবলেম সলভ কৰিব ডিবেট তর্ক পাতিব ক্লাছৰুমত গ্ৰুপত ডিসকাশন পাতিব গেমস নানান ধৰণৰ শিক্ষামূলক গেমস দিব যাতে তেওঁলোকৰ ওয়ার্ড ভকেবস ডেভেলপ হয় ইন্টারভিউ সাক্ষাৎকাৰ ইয়াৰ দ্বাৰা কি কৰিব পাৰি আমি ল্যাঙ্গুয়েজ ডেভেলপ কৰিব পাৰি রোল অফ টিচার রোল কি থাকিব টিচার ওয়ার্ক এজ এ ফেসিলিটেটর টিচার কি হিসাবে থাকিব ফেসিলিটেটর সহায়ক হিসাবে থাকিব নট মোর দেন মোটিভেটর অনুপ্রেরণা জগাব শিশুক কি জগাব অনুপ্রেরণা জগাব যে এনেকৈ কৰা এনেকৈ কৰিলে এনেকৈ তুমি ল্যাঙ্গুয়েজ শিকিবা এইটো কৰিবা গাইড পথ প্ৰদৰ্শক কৰিব যে এনেকৈ কৰা ইয়াৰ পিছত তেও ইয়াৰ পিছত তাই তাৰপিছত অর্গানাইজ যেতিয়া গ্ৰুপ বনাই দিব অর্গানাইজার হিসাবে সংগঠক হিসাবে কাম কৰিব ডিৰেকশন দিব যাতে কামটো ভালভাৱে চলিব পাৰে এতিয়া চাওক যে কমিউনিকেটিভ কম্পিটেন্সৰ ভিতৰত যোগাযোগমূলক দক্ষতাৰ ভিতৰত চাৰিটা কম্পিটেন্স আছে চাৰিটা কম্পিটেন্স বা চাৰিটা দক্ষতা কিন্তু আপোনাৰ ভালকৈ জানিব লাগিব এটা হৈছে গ্রামাটিক্যাল কম্পিটেন্স ইয়াৰ পৰাই আমি জানিছো যে ইয়াত কাৰ গুৰুত্ব বেছি দিয়া হ'ব গ্ৰামাৰৰ গুৰুত্ব বেছি দিয়া হ'ব সাপোজ যদি কোৱা হয় টিচাৰ আই কমপ্লিট হোমৱৰ্ক ইষ্টাৰডে এই সেন্টেন্সটো ভুল কেনেকৈ ভুল কাৰণ কমপ্লিট লিখিছে ইয়াৰ ভাৰ্বৰ সেকেন্ড ফর্ম লিখা নাই যদিও ইষ্টাৰডে ব্যৱহাৰ কৰিছে গতিকে গ্রামাটিক্যাল কম্পিটেন্স ব্যাকৰণগত যেতিয়া দক্ষতা আহিব তেতিয়া কি গ্রামার শুদ্ধ হ'ব একুৰেসি বাঢ়িব ইয়াৰ সেকেন্ড সেন্টেন্সটো কোৱা হৈছে স্যার আই কমপ্লিটেড মাই হোমৱৰ্ক ইষ্টাৰডে এইটো এটা কারেক্ট সেন্টেন্স এই সেন্টেন্সত কি গ্রামাটিক্যাল ব্যাকৰণগত দক্ষতা দেখা পোৱা গৈছে ওপৰটো ভুল আছিল তাৰ মানে গ্রামাটিক্যাল কম্পিটেন্স মানে কি সিনট্যাক্স মানে গ্রামার কারেক্ট কৰা গ্রামাৰৰ প্ৰতি দক্ষ হোৱা তাৰ পিছত হৈছে ডিসকোর্স কম্পিটেন্স বচনগত বা আলোচনাগত দক্ষতা মানে আমি যাতে আলোচনা বাস্তব জীবনত যাতে আলোচনা আমাৰ কথাখিনি যাতে আমি ভালকৈ প্ৰেজেন্ট কৰিব পাৰো এইখিনি ইয়াত কোৱা হৈছে যে আই চাব কেইটামান সেন্টেন্স আছে মই অলপ ইয়াত জুম কৰি দিছো লিখাবিলাক অলপ সৰু হৈছে আই ওয়েন্ট টু স্কুল মই স্কুলত গৈছিলো ইয়াত ফুল স্টপ It was raining বৰষুণ হৈ আছে ইয়াত আকৌ ফুল স্টপ I forgot my umbrella মোৰ ছাতিখন মই পাহৰিছিলো I reached late
আই ৰিচ লেছ, সেইকাৰণে মোৰ দেৰি হৈ গৈছিল। ইয়াত চাব এটা দুটা তিনিটা মানে চাৰিটা চেণ্টেন্স দিছে মনৰ ভাৱ প্ৰকাশ কৰিবৰ কাৰণে। কিন্তু যেতিয়া আপুনি ডিসকোৰ্স কম্পিটেন্স হ'ব, বচনগত বা আলোচনাগত দক্ষতা যেতিয়া আহৰণ কৰিব, তেতিয়া আপোনাৰ মনৰ ভাৱ আপুনি ফ্লুৱেণ্টলি এক্সপ্ৰেছ কৰিব পাৰিব। ইয়াত কোৱা হৈছে ইট ৱাজ ৰেইনিং হেভিলি এণ্ড আই হেড ফৰগটেন দ্য আমব্ৰেলা, আই ৰিচড লেট, দ্যাটছ ৱাই আই ৰিচড লেট। যে বৰষুণ হৈ আছিল, মই আমব্ৰেলাখন পাহৰিছিলোঁ। ইয়াত কিন্তু গ্ৰামাৰৰ প্ৰপাৰ ইউজ হৈছে আই হেড ফৰগটেন দ্য আমব্ৰেলা, আই ৰিচড লেট, সেইকাৰণে মই কি দেৰিকৈ আহিছোঁ। চ' ইয়াত মানে কি ডিসকোৰ্স কম্পিটেন্সত আমি কি কেনেকৈ বচনগত বা আলোচনাগত দক্ষতাত আমি কেনেকৈ মানে ভাষাটো মনৰ ভাৱটো প্ৰপাৰলি প্ৰেজেণ্ট কৰিব পাৰোঁ, এইটো ইয়াত এই দক্ষতাত ইয়াৰ বিষয়ে আলোচনা কৰা হয়। যিকি নহওক আৰু এটা আছে ছ'চিঅ' লিংগুইষ্টিক কম্পিটেন্স, এইটো হৈছে সামাজিক ভাষাগত দক্ষতা। ইয়াক কি কৈছে চাওক, ছ'চিঅ' লিংগুইষ্টিক কম্পিটেন্সত কৈছে যে ইয়াত ষ্টুডেণ্টৰ দুটা চেণ্টেন্স আছে যে টিচাৰ গিভ মি ইয়ৰ পেন, বাট চিম্পলি ক'লে যে গিভ মি ইয়ৰ পেন। ইয়াত চাওক টিচাৰক কৈছে, ইয়াত কিন্তু চেণ্টেন্সটো কাৰেক্ট, কিন্তু সামাজিক ভাষাগত দক্ষতাত আমাক কিন্তু এইটো নিশিকায়। আমাক সামাজিক ভাষাগত দক্ষতা শিকাব যে আমি সমাজৰ কোন মানুহৰ লগত কি ভাষাত কথা ক'ব লাগে, আমি ভাষাৰ টন কেনেকৈ চেঞ্জ কৰিব লাগে, এপ্ৰপ্ৰিয়েট ৱাৰ্ড কেনেকৈ ব্যৱহাৰ কৰিব লাগে। আমাৰ ফ্ৰেণ্ডৰ লগত যি ভাষা, সেই ভাষা আমি টিচাৰৰ লগত অবভিয়াছলি ক'ব নোৱাৰোঁ। ইয়াত ছেকেণ্ড চেণ্টেন্সটো চাওক, ছাৰ কুড ইউ প্লিজ লেণ্ড মি ইয়ৰ পেন, এই ভাষাটো কিমান পলাইটলি কোৱা হৈছে। গতিকে ছ'চিঅ' লিংগুইষ্টিক কম্পিটেন্সত কোৱা হৈছে যে সামাজিক ভাষাগত দক্ষতা, যে যোগাযোগমূলক দক্ষতাত কি সামাজিক ভাষাগত দক্ষতাও কি কৰা হয়, ডেভেলপ কৰা হয়। তাৰপিছত এটা আছে চাওক ষ্ট্ৰেটেজিক কম্পিটেন্স। ষ্ট্ৰেটেজিক কম্পিটেন্স কৌশলগত দক্ষতা। ইয়াত কি কৈছে, ইয়াত ছাপোজ ধৰক ষ্টুডেণ্ট যদি কোনো এটা ঠাইত যদি সি তেওঁৰ নিজৰ ভাৱ এক্সপ্ৰেছ কৰিব নোৱাৰে ডিউ টু লেক অফ দ্য ভকাবুলাৰী, হয়তো ভকাবুলাৰী পাহৰি গৈছে, বাট সি কি কৰিব, এক্সপ্ৰেছ কৰিব ব্লেক ৱাৰ্ডৰ দ্বাৰা এক্সপ্ৰেছ কৰি মনৰ ভাৱ প্ৰকাশ কৰিব। যেনেকৈ কৈছে টিচাৰে কৈছে যে হোৱাট ইজ দ্য ৱাৰ্ড আই এম লুকিং ফৰ, যে মানে ৱাৰ্ডটো কি আছিল যিটো মই শুনিব বিচাৰি আছোঁ। হয়তো পৰতে কোনো এটা বস্তু পাহৰি গৈছে ষ্টুডেণ্টে, তেতিয়া ষ্টুডেণ্টে কৈ আছে ছাৰ আই ফৰগট বাট ইট কিপ ছেফ ফ্ৰম ৰেইন, যে ৱাৰ্ডটো এনেকুৱা আছিল মই পাহৰি গৈছোঁ, কিন্তু বস্তুটো এনেকুৱা যে আমাক ৰেইনৰ পৰা কি কৰে, যেতিয়া বৰষুণ নামে বৰষুণৰ পৰা এই বস্তুটো আমাক কি কৰে, ছেভ কৰে। তেতিয়া টিচাৰে কৈছে যে আমব্ৰেলা, ইট ইজ আমব্ৰেলা, ষ্টুডেণ্টে কৈছে যে ইয়েছ ছাৰ। তাৰমানে চাওক আমব্ৰেলা ৱাৰ্ডটো কিন্তু ষ্টুডেণ্টে পাহৰি গৈছে, বাট ষ্ট্ৰেটেজিৰ মাধ্যমত আমব্ৰেলা যে আছে, আমব্ৰেলা শব্দটো তেওঁ প্ৰকাশ কৰি দিছে। সেইকাৰণে এতিয়া কথা হৈছে যে কমিউনিকেটিভ কম্পিটেন্সত 4 ধৰণৰ কম্পিটেন্স ডেভেলপ হয়। ইম্পৰ্টেণ্ট পাৰ্সপেক্টিভ এক্সামৰ কাৰণে ব্যাকৰণগত, ইয়াত ব্যাকৰণ ডেভেলপ হ'ব। তাৰপিছত ডিসকোৰ্স কম্পিটেন্স, যে বচনগত, ইয়াত কি আমি মনৰ ভাৱ কেনেকৈ প্ৰকাশ কৰিব পাৰিম বঢ়িয়াকৈ ফ্লুৱেণ্টলি। তাৰপিছত আছে ছ'চিয়েল লিংগুইষ্টিক কম্পিটেন্স, ইয়াত একচুৱেলি কি কৰা হয়, ইয়াত আমি সমাজত, ইয়াত গ্ৰামাৰতকৈ কেনেকৈ আমি সমাজত থাকি সমাজৰ সকলো মানুহৰ লগত কিন্তু লেংগুৱেজৰ টন একে নহয়, এইটো কৰা হয় ইয়াত। তাৰপিছত ষ্ট্ৰেটেজিক কম্পিটেন্সত কি কৰা হয়, ষ্ট্ৰেটেজিক কম্পিটেন্সত আমি ছাপোজ কোনো লেক অফ দ্য ভোকাবুলাৰী কাৰণে যদি কোনো কাৰণত যদি আমাৰ লেংগুৱেজৰ ফ্লুৱেঞ্চি চাফাৰ কৰে, দেন আমি কৌশল, যিকোনো এটা কৌশল ব্যৱহাৰ কৰি আমি লেংগুৱেজখন ফ্লুৱেণ্টলি এক্সপ্ৰেছ কৰিব পাৰোঁ। এই ধৰণৰ যোগাযোগমূলক দক্ষতা বিকাশ হয় বুলি কৈছে। ইয়াৰ কিছু এডভান্টেজ আছে, কিছু সুবিধা আছে, কিছু কি আছে ডিসএডভান্টেজ আছে, এইখিনি আমাৰ জানিব লাগে। এডভান্টেজ সুবিধা হৈছে কি, যোগাযোগৰ দক্ষতা বৃদ্ধি হয় অবভিয়াছলি। এইটো হৈছে কনটেক্সট এমবেডেড। কনটেক্সট এমবেডেড মানে হৈছে কি, যেতিয়া মানে ৰিয়েল লাইফ যোগাযোগৰ দ্বাৰা যেতিয়া আমি যোগাযোগ কৰিব পাৰিম, তেতিয়া আমি কি আমাৰ মনৰ ভাৱ ইজিলি এক্সপ্ৰেছ কৰিব পাৰিম। ইনক্ৰিজ কনফিডেন্স, আত্মবিশ্বাস বৃদ্ধি কৰে।
লাৰ্ণাৰ চেণ্টাৰটা কি লাৰ্ণাৰ চেণ্টাৰ শিক্ষাৰ্থীক বেছি গুৰুত্ব দিয়া হয় শিক্ষাৰ্থীক এক্সপ্ল'ৰ কৰিবলৈ দিয়া হয় শিক্ষাৰ্থীৰ লগত কমিউনিকেট কৰিব ইনকাৰেজ ইণ্টাৰেকশ্যন পাৰস্পৰিক যোগাযোগক বেছি গুৰুত্ব দিয়া হয় এইটো কি কৰে মেক লেংগুৱেজ লাৰ্নিং ইণ্টাৰেষ্টিং ভাষা শিকন আকৰ্ষণীয় কৰি তোলে ভাষা শিকনটো বহুত আকৰ্ষণীয় কৰি তোলে ডেভেলপ অল ফ'ৰ লেংগুৱেজ স্কিল চাৰিটা স্কিল একেলগে বিকাশ হয় ইয়াত সিকুৱেন্স নহয় যে ইয়াৰ পিছত এইটো ইয়াৰ পিছত এইটো ইয়াৰ পিছত এইটো নো চাৰিটা স্কিল প্যাৰালালি বিকাশ হ'ব লিমিটেশন আছে যে ডিফিকাল্ট ইন লাৰ্জ ক্লাছৰুমত এইটো ঝামেলা হ'ব পাৰে কাৰণ যেতিয়া যদি ষ্টুডেণ্ট কমিউনিকেশ্যন বা গ্ৰুপ কমিউনিকেশ্যন তেতিয়া টিচাৰ অবজাৰ্ভ কৰোঁতে প্ৰব্লেম হ'ব নিডছ ট্ৰেইন টিচাৰ দক্ষ টিচাৰৰ প্ৰয়োজন বহুত টাইম কনজিউমিং টাইম বহুত লাগিব ঠিক আছে ইয়াত কোৱা হৈছে যে ব্যাকৰণৰ যেহেতু মিনিং মেকিংৰ ওপৰত তুলনামূলকভাৱে গুৰুত্ব বেছি তেনেহ'লে ব্যাকৰণ সাফাৰ কৰিব পাৰে যে গ্ৰামাৰ মে ডিসিপ্লিন এমফাসিস গ্ৰামাৰৰ ওপৰত কম হয়তো গুৰুত্ব আহিব পাৰে গ্ৰামাৰৰ যেতিয়া কম গুৰুত্ব আহিব তেতিয়া কি একুৰেসি কিন্তু সাফাৰ কৰিব এইটো কোনে কৈছে ষ্টিফেন ক্ৰিশ্চিয়ানো ভিডিঅ'ত বঢ়িয়াকৈ আপলোড কৰা আছে আপোনালোকে চাব পাৰে দ্যাটছ ওয়াই এইখিনি পঢ়িলে ইনাফ তো থ্যাংক ইউ ভেৰি মাছ ইউটিউব চেনেলখন চাব আপোনালোক আৰু ভিডিঅ'বিলাক আৰু আশা কৰোঁ যে আপোনালোকে লগত থাকিব আপোনালোকে যদি প্ৰিপাৰেশ্যন চলাই আছে অবভিয়াছলি চাই বঢ়িয়াকৈ নোটছ বনাওক আশা কৰোঁ আপোনালোকৰ খুবেই উপকাৰত আহিব থ্যাংক ইউ